नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नास्माई मस्जिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউসিসিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমত শীঘ্ৰে কাৰ্যকৰী হ'ব ইউসিসি আৰু ইউসিসি কাৰ্যকৰী হ'লে সলনি হ'ব কেইবাটাও নিয়ম। চাওঁহক কি নিয়ম সলনি হ'ব ইউসিসি বলবৎ হ'লে। ইউসিসিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত শীঘ্ৰে কাৰ্যকৰী হ'ব ইউসিসি। উত্তৰাখণ্ডৰ পিছত দেশৰ আন ৰাজ্যলৈ আহিব ইউসিসি আৰু অসমত ইউসিসি কাৰ্যকৰী হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমলৈ ইউসিসি আহিলে কি নিয়ম সলনি হ'ব চাওঁ আহক। বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰীকে ধৰি কেইবাটাও নিয়ম সাল সলনিৰ সম্ভাৱনা আছে আৰু ইউনিফৰ্ম সিভিল কোড চমুকৈ ইউসিসিক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ একাংশ তথাকথিত নেতাৰ মদ খাবলৈ জেপত পইচা নোখোৱা হ'লেই আৰম্ভ হয় মিয়াখেদা আন্দোলন। মিয়াখেদা আন্দোলনক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাৰ। শৰীৰত হাফ প্লেট মাংস নথকা ব্যক্তিয়ে হেংদাঙৰ কথা ক'লে শোভা নাপায়, এই মন্তব্য কৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাই। তেওঁ লগতে কয় যে হেংদাং ল'লেও পিষ্টল ল'লেও আমি প্ৰত্যুত্তৰ কিতাপ আৰু কলমেৰে দিম। সংখ্যালঘু সমাজৰ হেংদাঙতকৈ কিতাপ আৰু কলম বেছি প্ৰিয়। মিয়াখেদা আন্দোলনটো একাংশ জাতীয় সংগঠনৰ কেৱল টকা ঘটা মাধ্যম। মদ খাবলৈ জেপত পইচা নোখোৱা হ'লেই আৰম্ভ হয় মিয়াখেদা আন্দোলন। সংখ্যালঘুৰ ভোটক নিজৰ অধিকাৰ বুলি ভবা কংগ্ৰেছ আজি নিমাত। কংগ্ৰেছক লাগে মিয়া ভোট, কিন্তু বিপদৰ সময়ত লগত নাথাকে কংগ্ৰেছ। গা ধোৱা নতুন বজাৰত মিয়াখেদা আন্দোলনক লৈ এই বিস্ফোৰক মন্তব্য আম আদমি পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক আখতাৰুল ইছলাম হাজৰিকাৰ। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ পৰৱৰ্তী ডিজিপি হ'ব হৰমিত সিং। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙক ভাৰপ্ৰাপ্ত ডিজিপিৰ দায়িত্ব গৃহ বিভাগৰ। 1992 বেটছৰ অসম মেঘালয় কেডাৰৰ IPS বিষয়া হৰমিত সিং আৰু 1998 চনত অসমৰ পৰা ডেপুটেশ্যন লৈ দিল্লীলৈ গৈছিল হৰমিত সিং। ইফালে 29 জানুৱাৰীত অসম এৰিব পূৰ্বৰ ডিজিপি GP সিঙে। CRPFৰ DG হিচাপে যোগদান কৰিব GP সিঙে আৰু GP সিঙৰ ঠাইত এতিয়া ডিজিপি হিচাপে নিযুক্তি দিয়া হৈছে হৰমিত সিঙক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে, তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 30 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত। 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7খন জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই জিলাকেইখনত বজ্ৰপাতৰ লগতে হ'ব প্ৰচণ্ড বৰষুণ, লগতে সমগ্ৰ অসমত নামিব প্ৰচণ্ড শীত, এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 30 জানুৱাৰীলৈকে ৰাজ্যৰ 7খন জিলাত য়েল্লো এলাৰ্ট জাৰি। এই জিলাকেইখনত বজ্ৰপাতৰ লগতে হ'ব বৰষুণ। অসমৰ কোন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত হ'ব বৰষুণ। এই জিলাকেইখনত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আন প্ৰান্ততো পৰিব প্ৰচণ্ড কুঁৱলী, অৰ্থাৎ সমগ্ৰ ৰাজ্যত নামিব প্ৰচণ্ড শীত, এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰ। পৰৱৰ্তী খবৰ, দেশৰ সংবাদ মাধ্যমৰ ওপৰত এইবাৰ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আপুনি মৰি যাওক, আপোনাৰ সন্তান ভোকত থাকক, খেতিয়কে আত্মহত্যা কৰক। তথাপিও এইবোৰ খবৰ টিভিত নোলায়। টিভিত ওলাই মাত্ৰ আদানী আম্বানীৰ বিয়াৰ খবৰহে। দেশৰ সংবাদ মাধ্যমক এইবাৰ এইদৰে খুৰদাৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ,
অসমৰ এইগৰাকী ৰিক্সা চালক আহমেদ আলীয়ে কৰি দেখুৱালে অসাধাৰণ কাম। 9খন বিদ্যালয় স্থাপন কৰি দিল্লীত পুৰস্কাৰ পালে অসমৰ আহমেদ আলীয়ে। গণৰাজ্য দিৱসৰ দিনাই সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে আহমেদে। ৰিক্সা চালক আহমেদ আলীয়ে কৰি দেখুৱালে অসাধাৰণ কাম। 9খন বিদ্যালয় স্থাপন কৰি দিল্লীত পুৰস্কাৰ পালে অসমৰ আহমেদ আলীয়ে। গণৰাজ্য দিৱসৰ দিনাই সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে আহমেদে। বিগত 27 বছৰে ৰিক্সা চলাই নিজে স্থাপন কৰিলে 9খনকৈ বিদ্যালয়। 32 বিঘা মাটি দান কৰি বিদ্যালয় গঢ়া আহমেদ আলীলৈ চৰকাৰৰ বিশেষ সন্মান। শিক্ষাৰ বাবে আহমেদ আলীয়ে নিস্বাৰ্থভাৱে কৰি গ'ল এই কাম। পাথাৰকান্দিৰ ৰিক্সা চালক আহমেদ আলীক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়েও। মন কী বাতত আহমেদক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে কাম কৰা আহমেদ আলীক কমেণ্টত আপুনিও জনাওক শুভেচ্ছা। পৰৱৰ্তী খবৰ, হাতত অস্ত্ৰ তুলি ল'বলৈ কোৱাৰ পিছতো কিয় আজিলৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই শৃংখল চলিহাক। হেংদাং তুলি ল'বলৈ কোৱাৰ পিছতো কিয় আজিলৈকে গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ ক্ষুব্ধ হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ সভাপতি বদৰুল ইছলাম। হেংদাং তুলি ল'বলৈ আহ্বান জনোৱাৰ পিছতো কিয় আজিলৈকে গ্ৰেপ্তাৰ হোৱা নাই শৃংখল চলিহা। অমুছলিম হোৱাৰ বাবেই শৃংখলৰ বিৰুদ্ধে কোনো ব্যৱস্থা হাতত লোৱা নাই চৰকাৰে। শৃংখল চলিহাই নিজৰ ল'ৰা ছোৱালীক হেংদাং তুলি দিয়াৰ ব্যৱস্থা কৰক আৰু আমি আমাৰ ল'ৰা ছোৱালীক কিতাপ কাগজ তুলি দিম। কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমেৰিকা জাপানত চাকৰি কৰিব, তাক লৈ আমি ব্যস্ত। শৃংখল চলিহাৰ কোনো দাম নাই, কোনো কাম নাই, কোনো মূল্যও নাই। যেতিয়াই জেপত টকা নহ'ব তেতিয়াই কিছুমান বিষয় প্ৰচাৰ কৰি চান্দা তোলে শৃংখল চলিহাই। চিটু বৰুৱা আৰু শৃংখল চলিহাৰ কোনো কাম নাই। এই মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ। পৰৱৰ্তী খবৰ, দেশত হঠাৎ বন্ধ হৈ গ'ল আয়ুষ্মান ভাৰত আঁচনিৰ বিনামূলীয়া চিকিৎসা। মোদী চৰকাৰে পৰিশোধ কৰা নাই 450 কোটি টকা, যাৰ বাবে এই আঁচনিখন বন্ধ কৰিবলৈ বাধ্য হৈছে আৰু তাৰ পিছতে লাখ লাখ ৰোগীৰ মাজত হাহাকাৰ অৱস্থা। 3 ফেব্ৰুৱাৰীৰ পৰা হাৰিয়ানাত বন্ধ হ'ব আয়ুষ্মান আঁচনিৰ সেৱা। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন হাৰিয়ানা শাখাৰ এই ঘোষণা। আঁচনিখনৰ অধীনত ৰাজ্যখনত 600খন ব্যক্তিগত চিকিৎসালয়ত বন্ধ হ'ব বিনামূলীয়া চিকিৎসা প্ৰদান। কেন্দ্ৰীয় চৰকাৰে প্ৰাপ্য পৰিশোধ নকৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী খবৰ, অসমত নোৱাৰিলে এইবাৰ 2 বছৰৰ ভিতৰত দিল্লীক বাংলাদেশী মুক্ত কৰাৰ দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু কিছুদিনৰ পাছত ভাৰতৰ ৰাজধানী দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ মূল যুঁজখন ৰাজ্যৰ বৰ্তমানৰ শাসকীয় দল আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত হ'ব। আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি দিল্লীৰ ৰাজনীতি আকৰ্ষণীয় হৈ পৰিছে আৰু এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে বিজেপিয়ে নিৰ্বাচনত জয়ী হ'লে 2 বছৰৰ ভিতৰত দিল্লী বাংলাদেশীৰ পৰা মুক্ত হ'ব। তদুপৰি বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনক লৈ অভিযোগ উত্থাপন কৰি কয় যে অবৈধ বাংলাদেশী আৰু ৰোহিংগ্যাৰ ভোটৰ ভিত্তিত এতিয়ালৈকে আম আদমি পাৰ্টিয়ে নিৰ্বাচনত জয়লাভ কৰিছে। এই তথ্য সংবাদ সংস্থা PTI আৰু দ্য হিন্দু কাকতে দেওবাৰে নিশা পৃথক পৃথক প্ৰতিবেদনত প্ৰকাশ কৰিছে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে অসমৰ পৰা বিদেশী খেদাত সম্পূৰ্ণৰূপে বিফল হোৱা অমিত শ্বাহে কিদৰে প্ৰকৃততে দিল্লীক 2 বছৰত বাংলাদেশী মুক্ত কৰিব। বিজেপিৰ ওচৰত যদি প্ৰকৃততে কোনো বিদেশী বিতৰণৰ পৰিকল্পনা আছে তেন্তে ৰূপায়ণ নকৰে কিয়? নে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত অসমবাসীৰ দৰে দিল্লীবাসীকো মাত্ৰ দিছে ললিপপ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ট্ৰেডিং কেলেংকাৰী আৰু এইবাৰ বৰাক উপত্যকাত বৃহৎ ট্ৰেডিং কেলেংকাৰী তথ্য পোহৰলৈ আহিছে। 16 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী মাষ্টাৰ মাইণ্ড দীপাঞ্জন নাথক গ্ৰেপ্তাৰ। হাইলাকান্দিৰ কলেজ ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 29 বছৰীয়া যুৱকজনক।
ফেন্সিং ট্ৰেডিঙৰ নামত বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰিছিল বৃহৎ ধন। হাইলাকান্দি সদৰ আৰক্ষী চকীত 18/2025 নং এখন গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান পলাতক পাৰ্থপ্ৰতিম দেৱনাথ ৰাজাদেক বিচাৰি আৰক্ষী অভিযান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে এমাহত 1 লাখ টকাৰ বিনিময়ত 1.8 লাখ টকা প্ৰদানৰ প্ৰলোভন দিছিল এই প্ৰবঞ্চক চক্ৰটোৱে আৰু প্ৰায় 200 জন যুৱকৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় 16 কোটি টকা। পৰৱৰ্তী খবৰ, যশপ্ৰীত বুমৰাহলৈ ICCৰ বৰ্ষশ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ বঁটা আৰু এই সন্মান লাভ কৰা 6গৰাকী ভাৰতীয় হিচাপে চিহ্নিত হৈছে যশপ্ৰীত বুমৰাহ। ICCৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা লাভ কৰা 6জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে যশপ্ৰীত বুমৰাহ। 2024 চনৰ ICCৰ বছৰৰ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে বুমৰাহ। 13খন মেচত 71টা উইকেটেৰে টেষ্ট ক্ৰিকেট চাৰ্টত শীৰ্ষস্থান দখল কৰি ভাৰতীয় ক্ৰিকেট ইতিহাসত নিজৰ স্থান সুদৃঢ় কৰি তুলিলে বুমৰাহে। তেওঁ ৰাহুল দ্ৰাবিড়, গৌতম গম্ভীৰ, বীৰেন্দ্ৰ সেহৱাগ, ৰবিচন্দ্ৰন অশ্বিন, বিৰাট কোহলীকে ধৰি পূৰ্বৰ ভাৰতীয় বিজয়ীৰ শাৰীত স্থান লাভ কৰে।